নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দীপ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিকা মৌচুমী বড়িৰ এখনি জনপ্ৰিয় উপন্যাস মনৰ নিজানতৰ 14 নম্বৰ খণ্ড। বৰ ৰহস্যময় যেন লাগে ল'ৰাটোক, তথাপিতো মই তাক এৰি চলিব পৰা নাই। কিয়? তাৰ কথাত সঁহাৰি দিওঁ কিয়? কথাবোৰ ভাবি ভাবি কাকলিয়ে শুবলৈ যত্ন কৰিলে। পিছদিনা সোণ মানুহক স্কুললৈ পঠিয়াই কাকলি ৰাজনন্দিনীয়ে অৰুন্ধতীৰ ঘৰলৈ যাবলৈ ওলাল। অৰুন্ধতীয়ে তাইক মাতি থাকে, কিন্তু তাইহে যাওঁ যাওঁ বুলিও যাব পৰা নাই। আজি মন বান্ধি তাই যাবলৈ ওলাল। যথা সময়ত কাকলি অৰুন্ধতীৰ ঘৰ পালেগৈ। অৰুন্ধতীয়ে আঠে বেঠে তাইক বহিবলৈ দিলে। অৰুন্ধতীৰ ড্ৰয়িং ৰুমত আগৰে পৰাই অনুৰাগ বহি আছিল। কাকলিৰ ভাল বেয়া খবৰ বাতৰি সুধি অনুৰাগে কৈ থকা কথাৰ আঁত বিচাৰি অৰুন্ধতীয়ে ক'লে, অনুৰাগ, অলপ দেৰি আগেয়ে আমি কি কথা পাতি আছিলোঁ? কৰ্মফলৰ কথা পাতিছিলোঁ। কথাতে কয় নহয়, ভাল কৰ্মৰ ভাল ফল আৰু বেয়া কৰ্মৰ বেয়া ফল, অনুৰাগে ক'লে। কাকলিয়ে উৎসাহেৰে কৈ উঠিল, তোমালোকে কৰ্মফলৰ বিষয়ে কথা পাতি আছিলা নেকি? মোৰ মনতো বহুত প্ৰশ্নৰ উদয় হয়। মই জীৱনত এতিয়ালৈকে দুখেই পাই আহিছোঁ। কিয় ভগৱানে মোৰ লগতে ইমানবোৰ দুখ দিছে? মোৰ এনেকুৱা লাগে মোৰ কপালত যেন কেতিয়াও সুখ লিখাই নাই। আৰু এয়া কি মোৰ কোনোবা জনমৰ কৰ্মদোষ? কাকলিৰ কথা শুনি অনুৰাগে মিচিকিয়ালে আৰু ক'বলৈ আৰম্ভ কৰিলে, যিহেতু আমি বৌদ্ধ দৰ্শনৰ অনুশীলন কৰোঁ, গতিকে মই বৌদ্ধ দৰ্শনৰ কথাৰেই যিমানখিনি বুজোঁ, বৌদ্ধ দৰ্শনত জন্মান্তৰবাদ আৰু কৰ্মফলৰ কথা আছে। কিন্তু এই দৰ্শনে কোনোবা জনমত নিজৰ কৰি অহা বেয়া কৰ্মৰ বাবে মোৰ লগত ইমানবোৰ বেয়া হৈছে, তেনেধৰণৰ কথা ভাবি দুখ কৰি বহি থাকিবলৈ কোৱা নাই। তাৰ বিপৰীতে আমি সন্মুখীন হোৱা বেয়া পৰিস্থিতিক কেনেকৈ ভালৰ পৰা ভাললৈ নিব পৰা যায়, তাৰে অনুশীলন কৰাৰ কথাহে কৈছে। সৰুতে এটা সাধু শুনিছিলোঁ, নিজৰ স্মৃতি প্ৰয়োগ কৰি কওঁ শুনা। এবাৰ বুদ্ধদেৱে দুজন লোকৰ লগত একেলগে বাটেৰে গৈ আছিল। হঠাতে তেওঁলোকে এটা চটফটাই থকা শৰবৃদ্ধ পহু দেখা পালে। তাকে দেখি এজনে কৈ উঠিল, ইহ, পহুটোৱে কি পাপ কৰিছিল, যাৰ বাবে সি ইমান কষ্ট অনুভৱ কৰিব লগা হৈছে? ইজনে ক'লে, কৰ্মফলৰ ভোগ কৰিছে পহুটোৱে। কিন্তু গৌতম বুদ্ধই পহুটোৰ গাৰ পৰা শৰডাল উলিয়াই আনিলে আৰু অলপ দেৰি শুশ্ৰূষাৰ পাছতে পহুটোৱে ভাল পোৱা যেন দেখি তাক এৰি দিলে আৰু লগৰ দুজনক ক'লে, বেয়া পৰিস্থিতিৰ কাৰণ চিন্তা কৰি সময় খৰচ কৰি থকাতকৈ আমি কেনেকৈ বেয়া পৰিস্থিতিৰ পৰা উদ্ধাৰ পাব পাৰোঁ, সেই চিন্তাহে কৰিব লাগে। নাম ম্যহ ৰেংগে কিয়ৰ চান্টিঙৰ যোগেদি আমি আমাৰ জীৱনৰ সমস্যাবোৰক নতুন দৃষ্টিৰে, নতুন পোহৰেৰে ধনাত্মক দিশত লৈ যোৱাৰ ক্ষমতা লাভ কৰোঁ। SGI President Dr. Daisaku Ikeda says, chanting Nam Myoho Renge Kyo is the Buddhist practice that actualizes life's limitless potential. Indeed, chanting Ram Myoho Renge Kyo has unlimited power to unlock the latent positive potential of all humankind. অনুৰাগে ঠিকেই কৈছে। আমি কৰ্মফল বুলি ভাবি অথবা ভগৱানে দুখ দিছে বুলি ভাবি হুমুনিয়াহ কাঢ়ি থকা উচিত নহয়। বৰঞ্চ আমি যন্ত্ৰণাখিনিৰ মাজতে সুখী হোৱাৰ পথ বাছি ল'বলৈ জানিব লাগিব। আচলতে কথাবোৰ নিজকে কেন্দ্ৰ কৰি ভাবি থাকিলে এনেকুৱা লাগে যেন পৃথিৱীত অকল মোৰেই দুখ হৈছে। মন কৰিবাচোন কথাটো। কিন্তু কথাবোৰ তেনে নহয় কাকলি। আমি নিজৰ খোলাৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ শিকিব লাগিব। পৃথিৱীখনৰ চৌপাশ চাবলৈ শিকিব লাগিব। কিমান মানুহ আছে থাকিবলৈ ঘৰ নাই, পেট ভৰাই খাবলৈ খাদ্য নাই, বেমাৰ, কিন্তু চিকিৎসা কৰিবলৈ পইচা নাই, দুৰ্ভোগত ককবকাই থকা 3জন মানুহ আমি চকু মেলি ভালকৈ চালেই গম পাম। এইবোৰ কথা ভাবিলে কেৱল মোৰেই ইমান দুখ কিয় বুলি ভবাৰ কিবা যুক্তি থাকিব পাৰে জানো? অৰুন্ধতীয়ে কৈ উঠিল, আমি বহু সময়ত কৃতজ্ঞ হ'বলৈ পাহৰি যাওঁ। আমাৰ যি আছে
সেই সকলোবোৰ লৈ আমি কৃতজ্ঞ হ'বলৈ শিকিব লাগে। কৃতজ্ঞ হ'বলৈ জানিলে আমাৰ জীৱন দৰ্শনেই সলনি হৈ যায়। মই ভাবোঁ আমাৰ মনত উপজা দুখবোধো বহুত কমি যাব। ৰণ্ডা ব্ৰিনৰ মেজিক কিতাপখনত কৃতজ্ঞতাৰ বিষয়ে খুব ধুনীয়াকৈ লিখা আছে। জীৱনটো আনপ্ৰেডিক্টেবল যেন নালাগেনে? কাইলৈ কি হ'ব আমি কোনেও নাজানো। সেই প্ৰতিটো নতুন দিন আমি কৃতজ্ঞতাৰে আৰম্ভ কৰিব লাগে। অনুৰাগে ক'লে। অনুৰাগ আৰু অৰুন্ধতীৰ কথাবোৰে কাকলিৰ মনত সৃষ্টি হোৱা চিন্তাবোৰক নতুন দৃষ্টিৰে চাবলৈ শিকালে। হয়, অৰুন্ধতীয়ে ঠিকেই কৈছে। মই নিজৰ খোলাৰ ভিতৰত থাকি কেৱল মোৰেই দুখবোৰ দেখি আছোঁ। এই খোলাৰ পৰা মই ওলাই আহিব লাগিব। নিজৰ মাজতে নিজৰ উত্তৰণ ঘটাব লাগিব। কথাবোৰ ভাবি ভাবি কাকলিৰ মনটো এক গভীৰ প্ৰশান্তিৰে ভৰি পৰিল। হঠাতে মোবাইলত টুংকৈ শব্দ এটা হ'ল। হোৱাটছএপত কৌশিকৰ মেছেজ আহিছে। কি কৰিছে মিছ কাকলি ৰাজনন্দিনী? কৰিছোঁ কিবা কিবি, কাকলিয়ে লিখিলে। হঠাতে কৌশিকে ইউটিউবত গানৰ লিংক এটা পঠালে। গান এটা পঠাইছোঁ, শুনি চাওকচোন, মোৰ প্ৰিয় গান। কাকলিয়ে ইউটিউবৰ লিংকটো খুলিলত গানটো বাজি উঠিল। জুবিনৰ গান। ইমান মৰম, ইমান মৰম, কোনেনো দিব ভাবিছানে বাৰু তুমি? ৰিঙা ৰিঙা মন তোমাকেই বিচাৰে, চিৰদিন কাষতে ইমান মৰম, মোক প্ৰেম নিবেদন কৰিছা নেকি? কাকলিয়ে ধেমালিতে সুধিলে।